বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে চৰাইদেউৰ মৈদামে। এই চৰাইদেউৰ মৈদামত কি আছে বা চৰাইদেউৰ মৈদামে কেনেকৈ পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি? ইজিপ্তৰ মৈদামৰ দৰেই চৰাইদেউ মৈদামো এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বুকুত জিলিকি উঠিছে। জ্ঞান আৰু জ্ঞান ইউটিউব চেনেলৰ জৰিয়তে আজি আমি জানিবলৈ চেষ্টা কৰিম চৰাইদেউ মৈদামৰ ঐতিহ্য বা আহোম ৰজাসকলৰ বুৰঞ্জীৰ কথা। 1985 চনত প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ। সাংস্কৃতিক ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অসমৰ পৰা এই চৰাইদেউৰ মৈদামে স্বীকৃতি পালে। এতিয়া অসমত আছে 3খনকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। 600 বছৰ ৰাজত্বকালৰ আহোম স্বৰ্গদেউসকলৰ এই মৈদামে দাঙি ধৰিছে আহোম স্বৰ্গদেউসকলৰ 600 বছৰীয়া ঐতিহ্যৰ কথা। এই চৰাইদেউৰ মৈদামত আছে 24 জনৰ মৈদাম। মৈদামটো বনোৱা হয় ৰজাসকলৰ ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি। যিজন ৰজা ৰাজনৈতিকভাৱে শক্তিশালী আৰু অৰ্থনৈতিকভাৱে অৱস্থাশালী, তেওঁ নিজৰ মৈদামটো সুন্দৰকৈ বনাইছিল, ডাঙৰকৈ বনাইছিল। মৈদাম হ'ল আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ। মৈদামৰ দুটা অৰ্থ আছে। মই মানে মাটি, দাম মানে দোম, অৰ্থাৎ মাটিৰ দোম। কিন্তু টাই ভাষাত কোৱা হয় মৈদাম। মৈদাম আহোম স্বৰ্গদেউসকলৰ সমাধি। এই সমাধিবিলাকক অন্যান্য ৰজা মহাৰজাসকলৰ সমাধিবিলাকক মৈদাম নামাকৰণ কৰা নহয়, কিন্তু আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক মৈদাম নামাকৰণ কৰা হয়। মৈদামৰ দুটা অৰ্থ আছে। এক হ'ল মই মানে মাটি, দাম মানে দম, মাটিৰ দম। টাই ভাষাত হয় মৈদাম, ম অন্ত্যেষ্টয় আৰু মূৰ্ধন্য দ আকা ম। মই মানে শান্তি বা জিৰণি, দাম মানে মৃতক, এই মৃতকৰ শান্তিস্থল। এই আপোনালোকে যি দেখিছে এয়া হ'লগৈ চৰাইদেউ মৈদাম ক্ষেত্ৰ। ইয়াত বহু মৈদাম আছে। এই মৈদামসকলতে সমাধিস্থ হৈ আছে আহোম স্বৰ্গদেউসকল। কিদৰে তৈয়াৰ কৰা হৈছিল মৈদামসমূহ? কেনেকৈ মৃত স্বৰ্গদেউসকলক নিয়া হৈছিল মৈদামলৈ? ৰজাৰ জীৱিত অৱস্থাতে বহুজন ৰজাই নিজৰ মৈদামটো নিৰ্মাণ কৰিছিল। আহোম স্বৰ্গদেউসকলৰ চিন্তাধাৰাটো আপুনি চাওক। তেওঁলোকৰ ইয়াতো আজিৰ দিনত বহু কোটি টকাৰ সম্পদ আছিল, অলংকাৰ পাতি ধন হ'ল। সেইসকলক নিৰাপত্তা দিবৰ কাৰণে কিমান কটকটীয়া নিৰাপত্তা দিছিল। ইয়াৰ ভিতৰত ৰাখোঁতে সুন্দৰকৈ পকা ষ্ট্ৰাকচাৰটো বনাই সেইখিনি সম্পূৰ্ণ বোল্ডাৰ জাপি থৈছিলে এই এণ্ট্ৰেঞ্চটো। আপোনালোকে এই যিটো মৈদাম দেখিছে এয়া হ'লগৈ স্বৰ্গদেউ শিৱসিংহৰ মৈদাম। এইদৰেই মৈদামৰ ভিতৰত স্বৰ্গদেউক ৰখা হৈছিল স্বৰ্গদেউৰ আত্মীয় স্বজন, স্বৰ্গদেউৰ লগোৱা লিকচৌ। কাৰণ কথিত আছে বা তেতিয়া ভাবিছিল যে স্বৰ্গদেউ যিহেতু অতি প্ৰাণৰো আপোন, তেখেতৰ লগত যদি শেষ যাত্ৰাত যোৱা হয় তেতিয়াহ'লে স্বৰ্গলৈ যাব। আৰু সেইকাৰণেই স্বৰ্গদেউসকলৰ লগত লগোৱা লিকচৌ যোৱাৰ তথ্য অসম বুৰঞ্জীত আছে। ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে খনন কাৰ্য কৰা 2 নম্বৰ মৈদামটোত 5জন মানুহৰ কংকাল উদ্ধাৰ হৈছিল। তাৰে 4গৰাকী মহিলা আৰু 1জন পুৰুষৰ। গতিকে এই তথ্যৰ পৰা প্ৰমাণ পোৱা গৈছে যে সেই সময়ত স্বৰ্গদেউসকলৰ লগত জীৱন্ত মানুহ গৈছিল। দিছিল বুলি ক'লে ভুল হ'ব, যিহেতু আহোম স্বৰ্গদেউসকলক স্বৰ্গদেউ বুলি আখ্যান কৰা হৈছিল। স্বৰ্গদেউ এটা যথেষ্ট তাৎপৰ্য আছে। আহোম স্বৰ্গদেউসকল বা আহোম ৰজাসকল ইন্দ্ৰবংশীয় ৰজা আছিল। ইন্দ্ৰ থাকে স্বৰ্গত, স্বৰ্গৰ লগত সম্বন্ধ থকাৰ কাৰণে আহোম ৰজাসকলক স্বৰ্গদেউ আৰু সেই ঈশ্বৰৰ প্ৰতিনিধি হিচাপে সেই সময়ত যদি কোনোবা যাবলৈ পায় নিজকে বহুতে সৌভাগ্যৱান বুলি ভাবি লগোৱা লিকচৌসকল স্বইচ্ছাই গৈছিল। এনেকুৱা ধৰণৰ তথ্য মানুহৰ মৌখিকভাৱে প্ৰচলিত হৈ আহিছিল আৰু 2-4জনৰ লগত হয়তো বলপূৰ্বকভাৱেও লগোৱা লিকচৌ দিছিল। এতিয়া আমি চাওঁ আহক শিৱসিংহৰে মৈদামটো। চাওক মৈদামৰ সন্মুখভাগ কিদৰে বন্ধ কৰা হৈছিল। ইজিপ্তৰ পিৰামিডৰ পাছতেই অসমৰ চৰাইদেউৰ মৈদাম ক্ষেত্ৰক যি স্বীকৃতি দিলে তাৰ কাৰণ হ'ল এইটোৱেই। মৈদামত স্বৰ্গদেউক যেতিয়া সমাধিস্থ কৰা হৈছিল চাৰিওফালে অতি সুন্দৰকৈ বন্ধ কৰি ৰখা হৈছিল মাটিৰে, আৰু তাৰ পাছত শিল আৰু ইটাৰে গাঁথনি কৰা হৈছিল। এই মৈদামবিলাকৰ নিৰ্মাণ কাৰ্যটো বিভিন্ন ধৰণৰ। প্ৰথম অৱস্থাত যেতিয়া ইটাৰ এইবিলাক প্ৰচলন হোৱা নাছিল, সেই সময়ত মৈদামৰ এটা শংখচূড়া আকৃতিৰে কাঠেৰে এটা ঘৰ নিৰ্মাণ কৰি লোৱা হয় আৰু সেই ঘৰটোৰ ভিতৰত ৰজাৰ মৃত্যুৰ পিছত তেওঁ মৃতদেহটো ভৰাই মাটিৰে তাক সেই ঘৰটো পুতি দিয়া হয়। সেইকাৰণে মাটিৰে পুতি দিয়াৰ কাৰণতে ইয়াক মৈদাম বুলি কোৱা হয়। আৰু পিছলৈ যেতিয়া ইটাৰ প্ৰচলন হ'ল, ইটাৰ প্ৰচলন হোৱাৰ লগে লগে ৰজাৰ যেনেধৰণে ৰাজকাৰেঙত থাকে, ৰাজহাউলিত থাকে, ঠিক তেনেদৰে ৰাজকাৰেং সদৃশ এটা চূড়া আকৃতিৰ এটা ধুনীয়া সবাংগ সুন্দৰ
ঘৰ নিৰ্মাণ কৰি লয় আৰু সেই ঘৰটোৰ ভিতৰত অকণমান 6 ইঞ্চি 7 ইঞ্চি ওখত এখন বেদী বনাই লোৱা হয় আৰু সেই বেদীত স্বৰ্গদেউসকলৰ মৃতদেহ তথা কফিনটো সংৰক্ষণ কৰি ৰাখে আৰু তাৰ পিছতে তাক মাটিৰে পুতি দিয়া হয় আৰু সেই কাৰণতে মৈদাম হিচাপে নামাকৰণ কৰা হয় আৰু ই অকল মাটিৰ ঢিপ বা মাটিৰ নহয় ইয়াৰ মাটিৰ ঢিপৰ ভিতৰত এটা হাবাংগ সুন্দৰ কোঠালি আছে য'ত স্বৰ্গদেউসকলৰ মৃতদেহ সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছিল আৰু সেই মৃতদেহৰ লগত ৰজাই ব্যৱহাৰ কৰা সকলো সামগ্ৰী সোণ ৰূপৰ পৰা অলংকাৰ পাতি সকলো ধৰণৰ সম্পদ তাত লগত দিয়া হৈছিল আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত কেৱল মৈদামেই নাই মৈদামৰ কাষতে আছে সধোৱা পুখুৰী আছে পেটু পুখুৰী কিন্তু কি এই সধোৱা পুখুৰী আৰু পেটু পুখুৰী বা কি হ'ল সনিয়ালি ৰজাক চৰাইদেউত মৈদাম দিয়াৰ প্ৰাক মুহূৰ্তত ৰজাৰ মৃতদেহটো ধুবৰ কাৰণে পুখুৰী খন্দাইছিল গতিকে ৰজাৰ মৃতদেহটো ধোৱাৰ পিছতহে সেই সধোৱা পুখুৰীত শটো ধুৱাই লৈ সনিয়ালি দি আনি আমি বৰ্তমান যি স্থানত ৰৈ আছোঁ এইটো নাম আছে সনিয়ালি ৰজাৰ শটো অনাৰ কাৰণতে আলি নিৰ্মাণ কৰিছিল আৰু এইটো হ'ল সনিয়ালি আৰু সধোৱা পুখুৰীত শটো ধুৱাইছিল তাৰপিছত সনিয়ালি দি আনি ইয়াত মৈদাম দিছিল মৈদাম দিয়াৰ পিছত কোৰ কটাৰী ধুবৰ কাৰণে কোৰ ধোৱা পুখুৰী খন্দাইছিল আৰু ৰজাৰ দেহটো ধোৱাৰ আগতে পেটুটো ধুইছিল পেট পালি পেটু ধুইছিল পেটু ধুবৰ কাৰণেও পেটু ধোৱা পুখুৰীও খনন কাৰ্য কৰা হৈছিল চৰাইদেউৰ মৈদামৰ বিশেষত্ব হ'ল যে মৈদামসমূহ দূৰৰ পৰা দেখিবলৈ যে এক মন্দিৰ সদৃশ স্বৰ্গদেউসকলে নিজৰ শক্তিৰ সামৰ্থ্য দেখুৱাবৰ বাবেই ডাঙৰকৈ সাজিছিল নিজৰ মৈদামসমূহ ইউনেস্কো হেৰিটেজ সাইট হিচাপে ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে চৰাইদেউ মৈদাম ই অসমবাসীৰ কাৰণে যথেষ্ট সুখৰ খবৰ চৰাইদেউ মৈদামৰ চৌপাশে এতিয়া গঢ়ি উঠিব এখন বজাৰ য'ত অসমলৈ আগমন হ'ব পৰ্যটকৰ ই অসমৰ বাবে নিশ্চয়কৈ এক সুখবৰ চৰাইদেউ মৈদামৰ চাৰিওফালে এতিয়া এক আনন্দমুখৰ পৰিৱেশ জ্ঞান আৰু জ্ঞান ইউটিউব চেনেল চাই যদি আপোনালোক কিছু পৰিমাণে উপকৃত হৈছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই চেনেলটোৰ জৰিয়তে আমি সমাজৰ সাংস্কৃতিক বিষয়ৰ বা বিজ্ঞানৰ নানা তথ্য দিবলৈ চেষ্টা কৰিম